হিন্দু আধ্যাত্মিক আৰু সেৱা ফাউণ্ডেশ্যনৰ জন্ম হৈছিল চেন্নাইত। ই এটা ৰেজিষ্টাৰ্ড পাব্লিক চেৰিটেবল ট্ৰাষ্ট। বিভিন্ন সময়ত সমাজৰ বিভিন্ন স্তৰত এই ন্যাসখনে কিছুমান সেৱামূলক কাৰ্য কৰি আহিছে। 2009 চনৰ পৰা আজিলৈকে নিৰৱচ্ছিন্নভাৱে কৰি আহিছে। ইয়াৰ ভিতৰত এই সেৱাসমূহৰ ভিতৰত এটা অন্যতম হৈছে যে পৰ্যাবৰণৰ সংৰক্ষণ, জীৱ জন্তু, পক্ষীকুল এইবিলাকৰ সংৰক্ষণ আৰু প্ৰকৃতিক যাতে আমি কোনো ধৰণৰ অত্যাচাৰ উৎপীড়ন আমি যাতে নকৰোঁ, প্ৰকৃতি সুৰক্ষা কৰাটো এটা আমাৰ ডাঙৰ কৰ্তব্য। এই বুলি এই ন্যাসখনে 2009 চনৰ পৰাই ইয়াৰ ওপৰত বিশেষভাৱে কাম কৰি আহিছে। ভাৰতীয় জীৱনশৈলী ই এটা এনেকুৱা ধৰণৰ জীৱনশৈলী যি নিজৰ ভিতৰতে বিভিন্ন মত তথা দৰ্শনৰ ইয়াত সমাহাৰ হৈছে, য'ত কেৱল মানুহেই নহয় সমস্ত জগতত বিদ্যমান হৈ থকা জীৱ জন্তু, প্ৰাণী, পক্ষীকুল, প্ৰকৃতিৰ সংৰক্ষণৰ কথাও ইয়াত বিভিন্ন ধৰণে বিভিন্ন সময়ত কোৱা হৈছে। এই সংসাৰত থকা গছ বন জীৱকুল সকলোতেই আমি ঈশ্বৰৰ অস্তিত্ব দেখিবলৈ পাওঁ। ঈশা উপনিষদত এটা কথা কৈছে যে ঈশাৱশ্যম ইদম সৰ্বম, অৰ্থাৎ এই চৰাচৰ জগতৰ প্ৰত্যেক অণু পৰমাণু জীৱ জন্তু প্ৰত্যেকতেই ঈশ্বৰ বিদ্যমান হৈ আছে, অৰ্থাৎ ঈশ্বৰৰ অনুভূতি পোৱা যায়। এই যি গছ গছনি, জীৱ জন্তু, পক্ষীকুল, ইয়াত এটা ঈশ্বৰৰ সত্তা আমি সদায় বিচাৰি পাওঁ। গতিকে আমাৰ এই ফাউণ্ডেশ্যনৰ এটা উদ্দেশ্য হৈছে যে আমি প্ৰত্যেকেই প্ৰত্যেকক সন্মান জনাব লাগে। গছ গছনি থাকিলেহে মানুহ থাকিব। গছ গছনি আৰু মানুহ ইটো সিটোৰ পৰিপূৰক। গতিকে আজি যি আমি এই জলবায়ু পৰিৱৰ্তন দেখা পাইছোঁ, এনভাইৰনমেণ্টেল পলিউশ্যন আমি দেখা পাইছোঁ, গতিকে এই ভয়ংকৰ বিপদৰ পৰা আমি আজি নিজকে ৰক্ষা কৰিবলৈ হ'লে আজি আমি যথেষ্টখিনি সজাগ হ'ব লাগিব। এই ক্ষেত্ৰত আমাৰ সংগঠনটোৱে বা আমাৰ ফাউণ্ডেশ্যনে যথেষ্টখিনি আগভাগ লৈছে। আৰু আমি আটাইয়ে এটা কথা জানো যে আমাৰ এই গোটেই সৌৰ জগতখন পঞ্চমহাভূতৰ দ্বাৰা সৃষ্টি হৈছে। পঞ্চমহাভূত মানে কি? ক্ষিতি, অপ, তেজ, মৰুত, ব্যোম, অৰ্থাৎ আকাশ, পানী, বায়ু, জল, আকাশ, পানী, বায়ু, অগ্নি, জল আৰু মাটি বা পৃথিৱী, এই পঞ্চভূতৰ দ্বাৰা সৌৰজগতৰ সৃষ্টি হৈছে। এই পঞ্চভূতৰ এটা সন্তুলন যদি নাথাকে তেতিয়াহ'লে এই পৃথিৱীত মানৱ জাতি জীয়াই থাকিব নোৱাৰে। গতিকে এই পঞ্চভূতৰ এটা সন্তুলিত সম্বন্ধ সদায় লাগিব। আৰু এই ক্ষেত্ৰত যদি বিভিন্ন ধৰণৰ আমি যদি মানুহবিলাকে গছ গছনি কাটি, আমি জীৱ জন্তু হত্যা কৰি, পক্ষীকুল প্ৰাণীকুল আমি হত্যা কৰি, গছ গছনি আমি যদি সদায় এই ধৰণে আমি ধ্বংসযজ্ঞ চলাই থাকোঁ, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে এই পৃথিৱীখন মানুহৰ বাবে বাসোপযোগী হৈ নাথাকে। এই কথা চিন্তা কৰি হিন্দু আধ্যাত্মিক আৰু সেৱা ফাউণ্ডেশ্যনে এটা প্ৰকৃতি বন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠান যোৱা কেইবছৰমানৰ পৰা সমগ্ৰ ভাৰতবৰ্ষব্যাপী হৈ আহিছে। ইয়াৰে অংশ হিচাপে এইবাৰ আমি অসমত যোৱাবাৰৰ দৰে গোটেই সমগ্ৰ অসমতে আমি প্ৰত্যেক ঘৰ মানুহকে আমি এইটো আহ্বান জনাইছোঁ যে সকলোৱে নিজৰ নিজৰ ঘৰতে থাকি তেওঁলোকে নিজৰ ঘৰত থকা এজোপা ডাঙৰ বৃক্ষ হওক, সৰু কিবা গছ গছনি হওক বা টাবত থকা এটা তুলসী পুলিয়েই হওক, তাতে তেওঁলোকে যাতে শ্ৰদ্ধাপূৰ্বক ধূপ চাকি তেল ফোট বা এনেকৈ ৰাখি পিন্ধাই পেলাই তেওঁলোকে যাতে পূজন কাৰ্যক্ৰম অনুষ্ঠিত কৰে। ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে সেই প্ৰকৃতিৰ চিম্বল হিচাপে থকা এই গছজোপাৰ লগত আমি এক আত্মিক সম্বন্ধ যাতে গঢ়ি তুলিব পাৰোঁ, যাৰ দ্বাৰা আমি ভৱিষ্যতে কোনো ধৰণৰ গছ গছনি
বা প্ৰাণীকুল পক্ষীকুলক যাতে আমি একো অপকাৰ কৰিবলৈ আমাৰ বিবেকে নকয়, তাৰ বাবে আমি যাতে সদায় সজাগ হৈ থাকোঁ, সেইটো এটা প্ৰধান আমি উদ্দেশ্য ৰাখি পেলাই অহা 29 আগষ্ট 2021 তাৰিখে আমি সমগ্ৰ অসমতেই এই কাৰ্যসূচী পালন কৰিব লৈছোঁ। আৰু কেন্দ্ৰীয়ভাৱে আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যি নামঘৰ প্ৰাংগণ আছে তাতে আমি বৃক্ষ পূজন অনুষ্ঠান এটা আয়োজন কৰিছোঁ। উক্ত দিনা ৰাতিপুৱা 10 বজাৰ পৰা 11 বজাৰ ভিতৰত আমি শংকৰদেৱ কলাক্ষেত্ৰৰ সেই নামঘৰ প্ৰাংগণত আমি বৃক্ষ পূজন কৰিম আৰু বৈদিক পদ্ধতিত আমি এই বৃক্ষ পূজন কৰিম। আৰু একেলগতে আমি সমগ্ৰ অসমবাসী ৰাইজক আমি এইটো আহ্বান জনাম যাতে এই কৰোনাৰ সংক্ৰমণৰ সময়ত তেখেতসকলে নিজৰ ঘৰতেই থাকি যিকোনো এজোপা বৃক্ষ হওক, সৰু গছ বা টাবত থকা তুলসী পুলি এটা হওক, তেওঁলোকে যাতে যিমান নিজৰ সাধ্যানুসাৰে এক পূজন অনুষ্ঠান যাতে অনুষ্ঠিত কৰে, এয়ে আমাৰ বিনম্ৰ অনুৰোধ।